মহাকাল Petri দেশের বউ এই সিস্টের রক্ষার হার কিন্তু অন্যায় অধর্ম অত্যাচার আর দুরাচার তোর সীমাস উপনীত হয়েছে নাই 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 মই চাই থাকিব নোৱাৰো মই দিনও পেত্ৰে মোৰে দায়িত্বভাৰ কৰিম মই অৰ্পণ প্রজাপতি প্রভু আপুনি জীৱ জগতে সৃষ্টি কৰিছে আৰু আমি সেই জীৱ জগত পালন কৰিছোঁ আৰু ৰুদ্ৰই অন্যায় অধৰ্ম হ'লে তাকে সংহাৰ কৰি সৃষ্টি ৰক্ষা কৰিছে এনেদৰে আমি তিনিও অবিরাম গতিত জগৎখনে কৰিছো ৰক্ষা কিন্তু হঠাৎ আমাৰ সৃষ্টি অজানিতে উন্নত পাৰত হ'ব ধৰিছে কাৰণ প্ৰজাপতিয়ে সৃষ্টি কৰিব পাহৰিছে আৰু বিশ্বই পালন কৰিব পাহৰিছো আৰু ৰুদ্ৰই অন্যায় অধৰ্ম হ'লে তাকে সংহাৰ কৰিব পাহৰিছে যেনি দৃষ্টি নিক্ষেপ কৰিছোঁ তেনিয়ে অধৰ্মৰ দ্বাৰা নিৰ্মজিত হৈ ধৰ্মক চুৰমাৰ কৰি অধৰ্মই এফালৰে পৰা কাম কৰিছে ইয়াৰ কিবা উপায় পাইছে প্রজাপতি ব্রহ্মা আর দেবাদেবে রুদ্র প্ৰজাপতি আমি এই যুগৰ শেষ কল্পত ভৰি দিছোঁ আৰু যুগৰ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত নানা ধৰণৰ অন্যায় অধৰ্ম আৰু অমংগল আদিয়ে দেখা দিছে তাক বাধা দিয়াৰ কার ক্ষমতা নাই তার এই অমঙ্গলের কিবা ঘোষণা পাইছে নাকি প্রভু এটা কল্প শেষ হোৱাৰ লগে লগে আর এটা কল্প আৰম্ভ হয় তাত যদি ধৰ্মই স্থিতি ল'ব পাৰে তেনেহ'লে তাৰ ফলতেই লাভনীয় হয় দুৰ্ভিক্ষ দূর হয় প্রভু আর তার যদি অধর্ম স্থিতি লাভৰ সুবিধা পায় তেনেহ'লে মৰা মৰি তথাকথি শান্তি দুৰ্ভিক্ষই ভয়ংকৰ সৃষ্টি গঢ়ি তোলে মহাবিপদৰ আচৰণ আৰম্ভ হ'লে তোমাৰ গতে দৈত্য আৰু সেই দৈত্যৰ ভয়ত পৃথিৱীকৈ কঁপিব ধৰিছে প্ৰভু আপোনাৰ সুদৰ্শন প্ৰহাৰ কৰি সেই দৈত্যক নিধন কৰক হে ভগৱান আপোনাৰ হাতৰ কৈ মহাকাশ মাৰ্গলৈ কৰক নিক্ষেপ তই মহাৰূপী দৈত্য সোনকালে
পাৰে ঐশ্বৰ্যে নহ'লে এই সুদৰ্শনে পহৰ কৰি তোৰ মুণ্ড কৰিচৰণ আপোনালোকৰ হস্তক সম্বোধন কৰক তই কোন নহ'লে মোৰ এই মহাকুলে তোৰ মুকুট ভেদ কৰিম মই আপোনালোকৰ মানস পুত্ৰ মহাকাল মনত পৰা নাই মনত পেলক আপোনালোকে মোকেই সৃষ্টিৰ ৰক্ষা ভৰ দিছিল মনতো পৰিছে কিন্তু অসমত আৰিভা হোৱাৰ কাৰণ কি মহাকাল কাৰণ পৃথিৱীত ৰক্ষা ভৰ আমাৰ ওপৰতে দিয়া হৈছে এতিয়া সেই দায়িত্ব পালন কৰিবলৈ মই অপাৰগ প্ৰভু তাৰ কাৰণে আমি কি কৰিব লাগিব মহাকাল কাৰণ পৃথিৱীত অন্যায় অধৰ্ম অত্যাচাৰ দুৰ্গিমাছ উপনীত হৈছে আৰু ধৰ্মৰ নাম গুণ একোৱেই নোহোৱা হৈছে চাৰিওফালে অধৰ্মই এফালৰ পৰা কাষ কৰি আহিব ধৰিছে আৰু ধৰ্মই থিতাপি ল'বকে নোৱাৰা হৈছে নাই আৰু মই চাই থাকিব নোৱাৰো প্ৰভু তাৰ উপায় কি কৰিম বুলি ভাবিছা মহাকাল তাৰ উপায় এতিয়া মহাভয়ংকৰ হৈ উঠিব মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ পানীয়ে এই পৃথিৱী ডুব যাব আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলোবোৰ এই প্ৰলয়ত ডুব যাব আৰু যাক যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ বেদ বেদান্ত একোৱেই বাচি নাথাকিব সৃষ্টিৰ ৰক্ষা নহ'লে পৃথিৱীৰ নৰ মনুষ্যৰ কি দশা হ'ব মহাকাল পৃথিৱীত ধৰ্ম বুলিবলৈ একোৱেই নাই সকলো অধৰ্মই দাস কৰিছে মোৰ আৰু কাৰ্যকাল শেষ হৈ আহিছে গতিকে এই পৃথিৱী ধ্বংস অনিবাৰ্য তাৰ কাৰণে আমাক এটা উপায় দিছো মহাকাল উপায় মহাকাল তাৰ উপায় পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰত জম্বুদ্বীপুৰৰ মহাধৰ্মী পান ৰজা সত্যবত অপ্ৰভু সত্যবত এই মহাপ্ৰলয়ৰ মাজত বাচি থাকিব তেওঁ দ্বাৰাহে এই সৃষ্টি ৰক্ষা কৰিব পাৰিব আৰু পিতামহ প্ৰজাপতি আপুনি যিমানবোৰ বেদ বেদান্ত আছে সকলোবোৰ পিছৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখিব আৰু পিতা ৰুদ্ৰ মহাকাল মহাপ্ৰলয়ৰ মাজত মহাসাগৰৰ মাজৰ পৰা মহাকাশ জীৱ জন্তু দৈত্য এই মহাপ্ৰলয়ত মূৰ দাঙি উঠিব সেইবিলাক কামনি মহাৰুদ্ৰ মূৰ্তি ধাৰণ কৰি সংহাৰ কৰিব লাগিব আমি তাৰ কাৰণে কি কৰিব লাগিব মহাকাল প্ৰভু আপুনি সত্যবত ৰজাক লগত লৈ সেই সময়ত যিয়েই অৱতাৰৰ প্ৰয়োজন হয় তাৰে ৰূপ ধৰি মহাপ্ৰলয়ৰ মাজৰ পৰা সকলো প্ৰয়োজনীয় বস্তু উদ্ধাৰ কৰিব লাগিব আৰু মোৰ কাৰ্যকাল শেষ হৈ আহিছে গতিকে মনত ৰাখিব এই পৃথিৱী ধ্বংস অনিবাৰ্য এই সুন্দৰ বিনম্ৰ সৃষ্টি বেদ বেদান্ত শিক্ষা দীক্ষাৰ সাহিত্য সভ্যতা মহাপ্ৰলয়ত লোক যাব আৰু পুনৰ সৃষ্টি কৰিবলৈ থাকিব ক'ত প্ৰভু প্ৰজাপতি প্ৰভু আপুনি এতিয়াৰ পৰা যিমানবোৰে বেদে বেদান্ত এই সভ্যতাৰ নিৰ্দেশনত থকা সকলোবোৰ
এপথে গৈ সংগ্ৰহ কৰি ৰাখক। মহাপ্ৰলয়ৰ পিছত পুনৰ যাতে মানৱে জ্ঞান লাভ কৰিব পাৰে তাৰে আপুনি প্ৰস্তুত কৰক। কিন্তু প্ৰভু, ইমান সোনকালে সাহিত্য সভ্যতা সংগ্ৰহ কৰাটো সম্ভৱ নহয়। এই ভয়ংকৰ দুৰ্ঘটনাত কোন ক'ত পৰি থাকে তাৰ কোনো ঠিকনা নাই প্ৰভু। সকলোবোৰৰ কিছু আভাস ৰাখি যাব পৰা যায় প্ৰজাপতি। প্ৰভু, তাৰ চেষ্টা কৰিব ৰুদ্ৰই। অথচ মহাবলে ধাৰণ কৰি সকলোবোৰ বেদী বেদান্ত উদ্ধাৰ কৰাৰ দায়িত্ব গ্ৰহণ কৰক। বিশেষকৈ প্ৰজাপতি, বিশেষকৈ বেদী বেদান্ত কৃষ্টি সভ্যতাৰ এই নিদৰ্শনত থকা যদি অনাৰ্য হাতত পৰে তেনেহ'লে পৃথিৱী ধ্বংস হ'ব। প্ৰজাপতি ব্ৰহ্মা প্ৰভু, আৰু দেৱাদিদেৱ ৰুদ্ৰ প্ৰভু, আৰু যোৱা তোমালোক এতিয়া নিজ নিজ কৰ্তব্যতে হোৱা গ্ৰহ। প্ৰভু, তেন্তে আমি নিজ নিজ কৰ্তব্য ভংগই অগ্ৰসৰ। প্ৰজাপতি বল।